নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি ভেকেন্সি কেইটামান লৈ আহিছো সেইবোৰ ভালদৰে আলোচনা কৰিম সম্পূৰ্ণ ভিডিঅটো চাওক গোটেইবোৰ ইনফৰমেশন তেতিয়া ভালদৰে বুজি হ'ব সম্পূৰ্ণ ভিডিঅটো চাবলৈ প্ৰথমতে গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিবা আজি আপোনালোকৰ আহিছে টাটা মোটৰছৰ লগতে ভালেমান আপোনালোকৰ বেচৰকাৰী চাকৰি ভেকেন্সি 10 পাছৰ পৰা ডিগ্ৰী লেভেলৰ চাকৰি হ'ব সম্পূৰ্ণ যেতিয়া ভিডিঅটো চাব তেতিয়া গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব ৰিয়েল এষ্টেট কোম্পানীৰ ভেকেন্সিও চলি আছে হেতু আমি ভালদৰে আলোচনা কৰি আছো আৰু মে মাহৰ ভেকেন্সি লগতে প্ৰাইভেট অফিস জব এইবোৰ চলি আছে ইন্টাৰেষ্টেড হলে চাব পাৰে আমি সময় নষ্ট নকৰি যোনটো আজি আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে টাটা মোটৰছৰ পৰা হেতু আমি আলোচনা কৰিবলৈ গৈ আছো টাটা মোটৰছৰ ভেকেন্সি ড্ৰাইভাৰৰ ভেকেন্সি পাই যাব আৰু আপোনালোকৰ ৰিসেপশনিষ্টৰ ভেকেন্সি 10 পাস 12 পাস ডিগ্ৰী লেভেলৰ চাকৰি কিছুমানত ফোন নম্বৰ থাকিব কিছুমানত ইমেইল আইডি থাকিব হেনেদৰে কন্টাক্ট কৰি লব লাগিব আৰু এইকেটা কথা হতা মনত ৰাখিব ভিডিঅটো চোৱাৰ আগতে বহুতে বেলেগ ইউটিউব চেনেল চাই আৰু বেলেগ ইউটিউব চেনেল আপুনি জানে কনসালটেন্সি ভেকেন্সি থাকিবই তো আহিবেলা ইয়াত কমেন্ট কৰি যাবা কনসালটেন্সি ভেকেন্সি হয়নে নহয় হেতু কাৰণ আমি ৰেসপন্সিবল নহয় হেতু কথা হতা মনত ৰাখিব আৰু কাকো ফোৰ্স কৰা নাই যে এইটো চেনেলে চাব লাগিব যেটো কষ্ট কৰি ভিডিঅবোৰ মনোহ অলমান ভালদৰে চালে বা বিশ্বাস কৰি চালে আমাৰো ভাল লাগে হেতু কাৰণে এইকেটা কথা হতা মনত ৰাখিয়ে ভিডিঅটো চাব টাটা মোটৰছৰ ভেকেন্সি আপোনালোকৰ সিআৰও সাৰ্ভিস মাৰ্কেটিং অফিচাৰৰ দুটা ভেকেন্সি আছে এটো কাৰণে 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব অটোমোবাইল ইন্ডাষ্ট্ৰিত কাম কৰে গণেশগুৰি গুৱাহাটীৰ পৰা আহিছে গণেশগুৰি যোনখন টাটা মোটৰছৰ আপোনালোকৰ শোৰুম আছে তাৰ পৰা আহিছে এইচএছ পাস বা গ্ৰেজুৱেচন হল 15000 দৰমহা হ'ব আৰু ভালেমান ভেকেন্সি এটো পোষ্টত আছে দুটা পোষ্ট আছে সো ইন্টাৰেষ্টেড হলে মেইল আইডি দি আছে নিজৰ ৰিজুমিখন পঠাই দিব পাৰে 9 মেৰ আগত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোন যোগে যোগাযোগ কৰা হ'ব কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সি ভেকেন্সি যাতে মেইল নকৰে যেটো আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত দিয়া নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে এটা প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা ভেকেন্সি ৰিকুৱাৰ্ড এক্সপেৰিয়েন্স ফিমেল ক্যান্ডিডেট for the post of accounts come office assistant knowledge হ'ব লাগিব tele ms office আৰু etc 9টা বজাৰ পৰা 7টা বজালৈ ডিউটি হ'ব সো এটো কাৰণে বিকম পাস কৰা হ'ব লাগিব আৰু একাউন্টছত আপোনালোকৰ জানে বিকম পাস কৰা হ'ব লাগিব আৰু এটো খালি ফিমেলৰ কাৰণে হয় ফিমেলে যাতে এপ্লাই নকৰে স্যালাৰি এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড হিচাপে হ'ব এটো এটা কনষ্ট্ৰাকচন কোম্পানী হয় কনষ্ট্ৰাকচন কোম্পানীৰ নাম হ'ল ৰাণা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড সো ইন্টাৰেষ্টেড হলে এপ্লাই কৰিব পাৰে গুৱাহাটী লোকেশনতে পোষ্টিং হ'ব 8 মেৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আইএফএল সমস্ত ব্ৰাঞ্চ মেনেজাৰ ভেকেন্সি এটা গ্ৰেজুৱেচন বা এবভ আৰু লোকেশন এটা চাই ল'ব পাৰে ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট আৰু যোৰহাট বাকি কেটা অৰুণাচল প্ৰদেশৰ হয় এটো কাৰণে এলিজিবল হ'বলে আপোনালোকৰ 3 বছৰ অভিজ্ঞতা হ'ব লাগিব মাইক্ৰ ফাইনান্স বেংকত কাম কৰা আৰু গ্ৰেজুৱেচন বা এবভ হ'ব লাগিব সো কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনখন ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে এটো মেনশন কৰি দি নিজৰ ৰিজুমিখিনি পঠাই দিব পাৰে এই দুটা ইমেইলত 10 মেৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে বিবেকানন্দ একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুল বেলতলা তিনিআলি বৈশিষ্ট্য ৰোড ৰিকুৱাৰ্ড ফেকাল্টি ইন কম্পিউটাৰ সায়েন্স ফৰ সেকেন্ডাৰী এডুকেশ্যন ৱাক ইন ইন্টাৰভিউ আছে আপোনালোকৰ 8 মে 2025 10টা বজাৰ পৰা কন্টাক্ট নম্বৰ দিয়া আছে তলে যোগাযোগ কৰিব ল'ব পাৰে আৰু কম্পিউটাৰ সায়েন্সৰ কাৰণে আপোনালোকৰ এমসিএ বা বিসিএ কৰা হলে হল বা বিএসসি আইটি কৰা হলে এপ্লাই কৰিব পাৰিব বা বিটেক আইটি হলে পাৰিব নে ভেকেন্সি আপোনালোকৰ আহিছে WHO জিএমপি সাৰ্টিফাইড ফাৰ্মাসিউটিকেল কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ এটা পোষ্ট আহিছে আপোনালোকৰ কোৱালিটি কন্ট্ৰোল কেমিষ্টৰ আৰু এটা আহিছে মেনুফেকচাৰিং কেমিষ্টৰ কোৱালিটি কন্ট্ৰোল কেমিষ্টৰ কাৰণে 1 ইয়াৰৰ পৰা 3 ইয়াৰ্ছৰ অভিজ্ঞতা বিচৰা হৈছে উইথ HPLC knowledge freshers can also apply আৰু manufacturing কেমিষ্টৰ কাৰণে ফ্ৰেছাৰ্ছ পাৰিব বি ফাৰ্মা বা এম ফাৰ্মা বা বিএসসি বা এমএসসি কৰা হলে এপ্লাই কৰিব পাৰিব ইমেইল আইডি তলত দি আছে 8 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ইপটম নাৰাংগীৰ পৰা ভেকেন্সি এখন আপোনালোকৰ কম্পিউটাৰ কোচিং ইনষ্টিটিউট হয় সফটৱেৰ ট্ৰেইনাৰ্ছৰ ভেকেন্সি এইটো কাৰণে এমএছ অফিস টেলি ডিটিপি আৰু C++ জাভা Oracle এইবোৰ জানিব লাগিব সো কোৱালিফিকেশন গ্ৰেজুৱেচনৰ লগত এইবোৰ জানিব লাগিব আৰু পিজিডিসি কৰা হ'ব লাগিব সো ইমেইল আইডি তলত দিয়া আছে নিজৰ ৰিজুমিখন পঠাই দিব পাৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি নিজৰ ৰিজুমিখন পঠাই দিব পাৰে এইটো পোষ্টৰ কাৰণে নে ভেকেন্সি এটা হাৰ্ডৱেৰ আৰু ৰিলেটেড কোম্পানীৰ পৰা ভেকেন্সি ৰিলেটেড টু গভৰ্নমেন্ট পিএছও আৰু কৰ্পোৰেট বিজনেস
এইকেইটা ফলোইং পোষ্ট কেইটাৰ কাৰণে ভেকেঞ্চি টেণ্ডাৰ জেম এক্সিকিউটিভ এইকেইটাৰ কাৰণে জেমৰ নলেজ হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন হ'ব লাগিব জেম আপোনালোকৰ অনলাইন জেম হয় বহুতে জানে সেইটোৰ নলেজ হ'ব লাগিব আৰু চিনিয়ৰ একাউণ্টেণ্টৰ কাৰণে CA ইণ্টাৰ্ণ বা M.Com পাছ হ'ব লাগিব বা B.Com পাছ কৰা হৈ আছে আৰু ভালেমান অভিজ্ঞতা আছে তেতিয়াও পাৰিব এডমিন এক্সিকিউটিভ গ্ৰেজুৱেশ্যন ছাৰ্ভিচ কৰ্ডিনেটৰ অট'মোবাইল ছেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব মাৰ্কেটিঙৰ কাৰণে গ্ৰেজুৱেশ্যন ছাৰ্ভিচ ইঞ্জিনিয়াৰ আছে চ' এইটো পোষ্টৰ কাৰণে 7 মে'ৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব নাপাৰিব যিহেতু ভালেমান ভেকেঞ্চি আছে গুড চেলাৰীৰ লগতে আপোনালোকৰ কিছুমান সুবিধা বা বেনিফিট পাৰ্ক দিয়া হ'ব চ' এপ্লাই কৰিব পাৰে 7 মে'ৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ আহিছে ইমিডিয়েট ৰিকুৱাৰ্ড ফিজিক্স PGD ফিজিক্সৰ ছাবজেক্ট টিচাৰ সাইকোলজিষ্ট আৰু ৱেলনেছ পলিটিকেল সায়েন্স PGD বেনিফিট আৰু বেনিফিট কিছুমান হ'ব যেনেকৈ হেণ্ডচাম চেলাৰী লগতে থকা আৰু খোৱাৰ সুবিধাটো পাব আৰু আদাৰ এলাৱেন্সেছখিনি স্কুলৰ তৰফৰ পৰা দিয়া হ'ব চ' ইণ্টাৰেষ্টেড হয় যদি হোৱাটছএপ নম্বৰ তলত দি আছে হোৱাটছএপত যোগাযোগ কৰি ইণ্টাৰভিউটো চিডিউল কৰি ল'ব পাৰে 9 মে'ৰ ভিতৰত 9 মে'ৰ পিছত যাতে এপ্লাই নকৰে সেইটো কাৰণে সদায় লাষ্ট ডেট যোৱাৰ আগতে এপ্লাই কৰিব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি মিৰ্জাৰ পৰা আহিছে কামৰূপ ৰুৰেলৰ ভেকেঞ্চি আৰু গ্ৰেজুৱেশ্যন টিচাৰ অৰ্থাৎ PGDৰ ভেকেঞ্চি এইকেইটা মেথমেটিক্স মেথছৰ ভেকেঞ্চি এইটো কাৰণে MSc ইন মেথমেটিক্স কৰা হ'ব লাগিব মেজৰ মেথমেটিক্স আৰু ছায়েন্সৰ কাৰণে MSc ইন ইংলিছ আৰু MSc ইন ছায়েন্স তলত হয় ইংলিছ MA ইন ইংলিছ কম্পিউটাৰ ছায়েন্স এইটো কাৰণে MCA বা BCA বা MSc BSc IT বা BTech IT কৰা হ'লে হ'ল এইটো পোষ্টৰ কাৰণে চ' ইমেইল ID তলত দিয়া আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেঞ্চি ফিমেল অফিচ এডমিনৰ কাৰণে ভেকেঞ্চি পাৰফৰ্মিং ফৰ আৰ্ট চেণ্টাৰ লোকেটেড এট জুৰোড আৰু হাতীগাঁও কণ্টেক্ট নম্বৰ দি আছে 7 মে'ৰ ভিতৰত এপ্লাই কৰক আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেশ্যন বা কেতিয়াবা 12 পাছতো লৈ লয় এইটো 12 পাছটো অলপমান চান্সটো কম থাকে গ্ৰেজুৱেশ্যন আজিকালি বেছিকৈ লয় ফিমেল হ'ব লাগিব আৰু কম্পিউটাৰ নলেজৰ লগতে হ'ব লাগিব চ' নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ এপ্লিকেশ্যন ইনভাইট কৰা হৈছে PGD এন্থ্ৰপ'লজি এইটো এন্থ্ৰপ'লজিৰ কাৰণে আপোনালোকৰ MSc ইন এন্থ্ৰপ'লজি কৰা হ'ব লাগিব আৰু বা BSc ইন এন্থ্ৰপ'লজি কৰা হ'ব লাগিব আৰু আপোনালোকৰ চাকৰিটো আহিছে প্ৰাইশ্য ভাৰতী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটীৰ পৰা ইমেইল ID দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে মেডিকেল ষ্টাফ ৰিকুৱাৰ্ড ফৰ ৰিবয় আৰু খাচিল মেঘালয়ৰ পৰা ভেকেঞ্চি ড্ৰাইভাৰৰ লগতে ভালেমান ভেকেঞ্চি আছে আপোনালোকৰ আৰু প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ মেডিকেল ইউনিট আৰু হেল্থ প্ৰজেক্ট লাইচেন্সিঙৰ কাৰণে 5টা ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন যদি BSc কৰা হৈ আছে প্ৰেফাৰেঞ্চটো বেছি দিব MBBS ডক্টৰ নাৰ্ছৰ আছে ANM GNM 5টা ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট এইটো কাৰণে B ফাৰ্মা বা D ফাৰ্মা আৰু লেব টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ ফাৰ্মা যোনখন থাকে আপোনালোকৰ এইটো আপোনালোকৰ GMCতে আপোনালোকৰ ট্ৰেইনিংটো দিয়া হয় সেইটো হ'লে হ'ল নামটো মোৰ মুখত অহা নাই সেইটো হ'লে হ'ল আৰু ড্ৰাইভাৰৰ কাৰণে 10 পাছ আৰু ভেলিড ড্ৰাইভিং লাইচেন্স ফৰ এম্বুলেন্স 5টা ভেকেঞ্চি আছে আৰু এম্বুলেন্স ড্ৰাইভাৰৰ কাৰণে খালি 10 পাছ হ'লে হ'ল বেছিক কোৱালিফিকেশ্যন আৰু ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ যাৰ ভেলিড ড্ৰাইভিং লাইচেন্স আছে এপ্লাই কৰিব পাৰিব খালি 10 পাছ হ'ল বেছিক কোৱালিফিকেশ্যন নালাগে ৰিবয় ডিষ্ট্ৰিক্ট আৰু ইষ্ট খাচী হিলৰ পৰা ভেকেঞ্চি মেঘালয় ইমেইল ID কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপ আছে যদি জইন কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব